ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সন্দেহজনক বাংলাদেশীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। দুলিয়াজান সমান্তৰালকৈ ধুবুৰী লগতে মেৰাপানীত যি বাংলাদেশী সেই বাংলাদেশীক বিচাৰি অভিযান আৰম্ভ কৰিছে। আমি দৰ্শকসকলক দেখুৱাইছো মেৰাপানীৰ দৃশ্যাংশ। মেৰাপানীত ৬জন সন্দেহজনক নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আটকাধীনসকলৰ ভিতৰত আছে ৩গৰাকী মহিলা। সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীয়ে অভিযান চলাই যুটীয়া অভিযান আৰু তাৰ পাছতে এই অভিযানতে আটাইকেইজন বাংলাদেশীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আটাইকেইজন বাংলাদেশী যিহেতু ৪ বছৰ পূৰ্বে বিশেষ ন্যায়াধিকৰণে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল বাংলাদেশী বুলি আৰু আটাইকেইজনকে যোৰহাটৰ সীমান্ত কোষলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। হোৱাৰ পিছৰ পৰা আজিলৈকে নটিচ এখনো নাহিলে। তাৰপৰা যেতিয়া মই কাগজখনত দিছোঁ ডিভোট আহিছে বুলি, তেতিয়া মই যোৰহাট উকিলৰ ওচৰলৈকে গ'লোঁ যেন মই নটিচখন পাম নেকি। যদি নটিচখন পাওঁ তেতিয়া মই কেছ খেলি পেলাই মই মানে ঝামেলাটো চাফা কৰিব পাৰিম। তেতিয়া উকিলেও কৈছে মোক যেন বোলে এইটো যদি নটিচ নাহে তেতিয়া আমিও নোৱাৰিম, আৰু যদি নটিচ আহে তুমি আমাৰ ওচৰলৈ আহিবা। কিমান চনৰ কথা? এইটো 10 চনৰ পৰা নটিচ হেৰিখন আহি আছে, ডিভোটাৰ আহি আছে, কিন্তু নটিচখন আজিলৈকে অহা নাই। তাৰমানে ইমানটা হেৰি হৈ গ'ল বুলি মই আজিহে গম পাইছোঁ। এতিয়া অ' চি ছাৰে ক'লে যে তোমালোকৰ 18 চনতেই তোমালোকৰ ডিক্লেয়াৰ হৈ গ'ল বুলি, আজিহে মই গম পাইছোঁ। তাৰমানে দি বুলিতো গম পাওঁ, কিন্তু ফৰেনাৰ হৈ যোৱা এই কথাটো মানে আজিহে গম পাইছোঁ। নটিচ নাহিলে এখনো আজিলৈকে নটিচ নাই, যদিও আহিছে কিন্তু আমি পোৱা নাই, হাতত নাই দিয়া, হাতত নাই পোৱা। কিন্তু গাঁওবুঢ়াক মই সুধিবও পাৰে, আমাৰ গাঁওবুঢ়া দুজন আছে, এপাৰে এজন আছে সিপাৰে এজন আছে। মই 2জন গাঁওবুঢ়াকে আহি পেলাই খবৰ কৰি থাকোঁ, আৰু সিহঁতকো কৈছোঁ যদিও নটিচ আহে তোমালোকে যেনেকৈ নহওক নটিচখন দিবা। যদি সিহঁতক সুধি চাব পাৰোঁ সুধি চাব, মই যদি মিছা কৈছোঁ। হয়, আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে আমাৰ দেউতাক আটক কৰি আনিছে ঘৰৰ পৰাই। কথাটো হ'ল কি, আমাৰ দেউতা হৈছে এজন জন্মসূত্ৰে কৰ্মকাৰ মানুহ, আদিবাসী মানুহ। তেওঁ ধৰ্মান্ত হৈছিল, এইটো আজি আপোনাৰ 83 চনৰে কথা। ধৰ্মান্ত হোৱাৰ পাছত সেইটো সময়তো আপোনালোকে আমি সকলোৱে জানো যে আমাৰ এজন আদিবাসী মানুহৰ ডকুমেণ্টেশ্যনত বহুত প্ৰব্লেম থাকে। চ' ডকুমেণ্টেশ্যনৰ অভাৱত তেওঁ কি কাৰণে কেনেকৈ কি হৈছে মইতো গম নাপাওঁ, মই সৰু হৈ আছিলোঁ। এতিয়া মই গ্ৰেজুৱেশ্যন কৰি থকাৰ অৱস্থাতে এবাৰ পাপাৰ জেললৈ লৈ যোৱা হৈছিল। তেতিয়া মই যোৰহাট মানে কোৰ্টৰ পৰা মই জামিন কৰি পাপাক উলিয়াই আনিছিলোঁ। আজি পুনৰ এই পেণ্ডিং হৈ থকা কেছ এটাত আমি কোনো ধৰণৰ জাজমেণ্ট কপিও পোৱা নাই। পেণ্ডিং হৈ থকা কেছ এটা আজি 2025 চনৰ আজি তাৰিখত ৰাতিপুৱা 4 বজাত কোনো কথা বতৰা নথাকাকৈ মানে পাপাক আটক কৰি আনিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এজন NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।